দীপাৱলীলৈ মাজত মাত্ৰ আৰু কেইটা দিন। ৰাজ্যৰ আন আন জিলাৰ লগতে কৰিমগঞ্জতো এক উখল মাখল পৰিৱেশ পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তে উপস্থিত আছোঁ কৰিমগঞ্জ চহৰৰ মাজমজিয়াত এটি পেণ্ডেলত, আৰু এই পেণ্ডেলৰ যে সামগ্ৰিক দৃশ্য এয়া আমাৰ সতীৰ্থ শুভঙ্কৰে দেখুৱাই আছে। এইটো হৈছে END ক্লাব আৰু ৰায়নগৰৰ এটি পূজা পেণ্ডেল হয়, আৰু এই পূজা পেণ্ডেলৰ ইতিমধ্যে যে কাম ব্যস্ততাৰে চলি আছে, আৰু এই যে পেণ্ডেলটো হৈছে এইটো জানিব পৰা মতে এইটো মায়াপুৰ ইস্কন মন্দিৰৰ অনুকৰণে বনোৱা হৈছে, আৰু ইয়াৰ যে ভিতৰৰ যে কাৰুকাৰ্য এয়াও কাম চলি আছে। আৰু ইয়াতে প্ৰাগনজৰ দৰ্শকসকলে দেখিব পাৰিছে যে ইয়াতে ভিতৰত সজাই পৰাই তোলা হৈছে, আৰু এই মুহূৰ্তত যিসকল যে ক্লাবৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ যে ভিতৰৰ যে সামগ্ৰিক দৃশ্য এয়া হৈছে যে ইস্কন মন্দিৰৰ মায়াপুৰৰ অনুকৰণে এয়া বনোৱা হৈছে। ইয়াতে লাইট লগোৱা হৈছে, আৰু যে ভিতৰত কিছুমান চিত্ৰ অংকন কৰা হৈছে। আৰু আমি জানিব পৰা মতে এই যিটো END আৰু ৰায়নগৰ যিটো পূজা কমিটি আছে, এইটো যোৱা বছৰ মহামাৰী ক'ভিডৰ বাবে পূজা অনুষ্ঠিত হৈছিলে, কিন্তু এইবাৰ এই যিটো কমিটি আছে এই যে ৰায়নগৰ আৰু END কলনীৰ ভিতৰতে তিনিটাকৈ কালী পূজা হৈছিলে, কিন্তু এইবাৰ ক'ভিড ইয়াৰ বাবে এইবাৰ তেওঁলোকে এই যিটো পূজা আছে তিনিটা পূজা মণ্ডপে মিলি ইয়াতে পূজা পাতিছে। আৰু ইয়াৰ যি এই যিটো ক্লাব আছে এই ক্লাবৰ এইবাৰ 18 বছৰ পূৰ্ণ হৈছে। আমি এইবাৰ এই যে ক্লাবৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ যত্ন কৰিম যে এইবাৰ তেওঁলোকে কি ব্যৱস্থা লৈছে বা তেওঁলোকৰ কিমান বাজেট হয়। এইবাৰ আপোনালোকৰ পূজাটো মানে কিমান বছৰ হ'ল? এবার মোর 18 বছর হল। আর মূলত মোর এই পাড়ার পূজার স্টেশন রোড, END কলোনি, রায়নগর এই তিনটা পূজা আছিল। তা তিনটা পূজায় একলগে কৰি এই করোনা মহামাৰীত একলগে হৈ গুটি একদম যিমান যুৱক আছে সকলবিলাক এক ক্লাবত আহি এক বেনাৰ সপ্তৰ্ষি ক্লাবৰ বেনাৰো এবাৰ পূজা হ'ব। আৰু এই পূজাত মই এবাৰ ভাবিছোঁ যে দৰ্শনাৰ্থীৰ এইটো চিন্তা কৰি যে একদিন আগত মোৰ এইটো পূজা পেণ্ডেল এইটো দৰ্শনাৰ্থী খুলি দেওয়া হ'ব, মানে আগামী 3 তারিখ। আর এবার পূজা মণ্ডপর মূল বিষয়বস্তু আমাদের মায়াপুরের যে ইস্কন মন্দির, এই মন্দিরের আদলে তৈরি হয়। আর এইটো মানে স্থানীয় শিল্পী এইটো কৰি আছে, এইটো প্ৰাধান্য দিছোঁ। আৰু এইটো মূৰ্তি যিটো আছে এইটো স্থানীয় শিল্পী, লাইটিং যিটো আছে একদম নতুন ডিজিটেল লাইটিং মই লৈ আহিছোঁ। এইবাৰ এইটো স্থানীয় সকলবিলাক স্থানীয় শিল্পী প্ৰাধান্য দেওয়া হৈছে এই ক্লাব পৰা। কিমান টকাৰ বাজেট আপোনালোকৰ এইবাৰ? এবার তিনটা পূজা একলগে কৰিছোঁ। তাৰপিছতো মানে যিমান মানে কাৰ্ডশ্বিট কৰি এইটো 5 থেকে 6 লাখ টকা মোৰ বাজেট লাগিব। কিমান আৰু কাৰ্ডশ্বিট কৰি দিছোঁ এইবাৰ পূজা।